এটি 6 বছৰীয়া কণমানিৰ দৃঢ় প্ৰতিক্ৰিয়া 55টা দিন ধৰি অবিৰতভাৱে কাঢ়িছে খোজ লক্ষ্য অযোধ্যাৰ ৰামলালাক এবাৰ দৰ্শন কৰাৰ কণমানিটিৰ সপোনত আগমন হৈছিল ৰামলালাৰ সপোন পূৰণৰ স্বাৰ্থত কণমানিটিৰ এই যাত্ৰা লাভ কৰিছে বৰ্তমান চৰ্চা শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটি কণমানি যাৰ চৰ্চা চলিছে এতিয়া সৰ্বত্ৰে নিজৰ কৰ্মৰ জৰিয়তে শিশুটিয়ে সকলোৰে মন জয় কৰিবলৈ বৰ্তমান সময়ত সক্ষম হৈছে পঞ্জাবৰ ফাজিলিকা জিলাৰ বাসিন্দা 6 বছৰীয়া মহব্বতে এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে এই 6 বছৰীয়া কণমানিটিৰ সপোনত আবিৰ্ভাৱ ঘটিছিল অযোধ্যাৰ ৰামলালাৰ আৰু তাৰ পাছৰে পৰা ৰামলালাক দৰ্শন কৰাৰ লগতে তেওঁক সেৱা কৰাৰ স্বাৰ্থত অযোধ্যালৈ যোৱাৰ লক্ষ্য লৈ বিগত 55টা দিন ধৰি অবিৰতভাৱে শিশুটিয়ে নিজৰ যাত্ৰা আৰম্ভ কৰিছে ফাজিলিকা আৰু অযোধ্যাৰ মাজৰ দূৰত্ব হৈছে প্ৰায় 1000 কিলোমিটাৰ অযোধ্যা পোৱাৰ পিছত শিশুটিয়ে ভগৱান শ্ৰীৰামৰ দৰ্শন কৰে আৰু পূজা আগবঢ়ায় মহব্বতে কয় যে এদিন তেওঁৰ সপোনত কোনোবাই আহি তেওঁ ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে বাৰ্তা দিবলৈ কৈছিল এনে পৰিস্থিতিত মহব্বতে 1000 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ড্ৰাগছ আসক্তিৰ ফলত হোৱা ক্ষতিৰ বিষয়ে ৰাজ্যক বাৰ্তা প্ৰদান কৰে জানিব পৰা মতে অহা 11 জানুৱাৰীত তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক বাৰ্ষিক প্ৰাণ প্ৰতিষ্ঠা উদযাপনৰ সাক্ষাৎ কৰিব আৰু যোগী আদিত্যনাথে মহব্বতক সেই সময়ছোৱাত আদৰণি জনাব নিউজ ডেস্ক ৰিপোৰ্ট কাৰেণ্ট আছাম